মই মোৰ ভতিজা ফালৰ পৰা সকলো ৰাইজক আৰু ছাৰক ৰাইজক ভুলবান্তি নহয় আৰু মই মোৰ ভতিজা ল'ৰা দেখিয়ে কয় তহঁতি থাকিলে আমি আজি আছোঁ কালি যোগাই যাম আজি বুঢ়া মানুহ আমি বয়স হৈ গ'ল তোমালোকে মিলি থাকিবা যাতে এইবিলাক গেং জাবুৰ হ'ব নালাগে আৰু আপোনালোকে কোনো এইসব মনোভাৱ নিনিব চবে যি ভুল বুজাবুজি হ'ল লৰাই আমাৰ যাতে বয়সীয়ালৰ ভিতৰত এইটো হ'ব নালাগে আমি ইমান বছৰৰ পৰা আছোঁ আপুনি জানি বাইদেউ আমি কোনোদিন এটা বেয়া শব্দও কৈ পোৱা নাই আৰু ছাৰেও জানে কিবা এটা কাম কৰিব হ'লে ছাৰক আহি আগতে সুধো ছাৰ এনেকুৱা ভাষণটো আপোনাকে সুধি দিওঁ হেৰি পেলোৱাটো ছাৰৰ লগতে আমি হেৰি কৰিম অৱশেষত শান্ত হল মৰাণ বামুণবাড়ীৰ পৰিস্থিতি। মৰাণ বামুণবাড়ীত ছাত্ৰ নেতাক প্ৰহাৰ কৰা ঘটনাক লৈ মৰাণ বামুণবাড়ীত সংঘটিত উত্তপ্ত পৰিস্থিতি অৱশেষত আজি শান্ত হল। আক্ৰমণকাৰী পৰিয়ালে তামোল পাণ গামোচাৰে শৰাই আগবঢ়াই আঁঠুকাঢ়ি অসমীয়া সমাজৰ ওচৰত শৰণাপন্ন হোৱাত স্বাভাৱিক জীৱন ঘূৰি আহিল বামুণবাড়ীলৈ। আজি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আগৰ দৰে ব্যৱসায় আৰম্ভ কৰে। বামুণবাড়ীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ব লগা হয় এজন ছাত্ৰ নেতা। উল্লেখ্য যে ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই। এই সন্দৰ্ভত জাঙুৰ খাই উঠা ৰাইজ আৰু দল সংগঠনে বামুণবাড়ী বজাৰ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সন্ধিয়ালৈ আক্ৰমণকাৰী পৰিয়ালে বামুণবাড়ীস্থিত শ্বহীদ বেদীক চাফ চিকুণ কৰি বন্তি প্ৰজ্বলন কৰি ভুল স্বীকাৰ কৰিছিল যদিও ৰাইজ আৰু দল সংগঠনে শান্ত নোহোৱাত আজি আক্ৰমণকাৰী পৰিয়ালে ছাত্ৰ নেতা তন্ময় বৰগোহাঁই বাসগৃহত ৰাজহুৱাভাৱে ক্ষমা খোজাত পৰিস্থিতি শান্ত হয়। আনহাতে বৰগোহাঁই পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি আক্ৰমণকাৰী ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। যিটো ভুল বুজাবুজি হ'ল যিয়ে হ'ল তাৰে কাৰণে মই তাৰ দাদা হিচাপে বৰদেউতা হিচাপে সমূহ ৰাজ্যৰ ওচৰত ভুল স্বীকাৰ কৰিলোঁ আৰু যাতে ভৱিষ্যতত এনেকুৱা হ'ব নালাগে সেইটো কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ক'লোঁ এইটো আৰু ভৱিষ্যতে এনেকুৱা নহ'ব। কাৰণ এতিয়া আমিতো ডাঙৰ মানুহ নাছিলোঁ যে ল'ৰাই এনেকুৱা কৰি কিবা এটা হ'ল আমি দেখাও নাই ইয়াৰ কাৰণে মই সমূহ ৰাইজৰ ওচৰত সকলো হেৰিৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। 8 এপ্ৰিল তাৰিখে 2025 বৰ্ষত আমাৰ বামুণবাড়ী অঞ্চলত বাসন্তী পূজা উছৰ্গা দিনা ভাষণৰ দিনা যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতি অজানিত হৈছিল আৰু সেই পৰিস্থিতি স্বীকাৰ কৰি সেই অনুষ্ঠানভাগী আগধৰোঁতাসকলে অনুষ্ঠিত কৰাসকলে তেওঁলোকৰ কিছু দুৰ্বলতাৰ পৰিচয় পাই মোৰ ওচৰলৈ আহি আমাৰ তন্ময়ৰ লগত যি গণ্ডগোল আৰম্ভ হৈছিল বা মোৰ পেটত যেনেকৈ ঘূৰি আছিল সেই দুখখিনি আজি তেওঁলোকে মোক এখন গামোচা দি এটা তামোল পাণ গুড়া দি তেওঁলোকে মোৰ ওচৰত শৰণাপন্ন হোৱাত মই সকলোবিলাক বাদ দিছোঁ আৰু মোৰ এটাই কথা ক'বলগীয়া হ'ল সেইটো হ'ল যে সম্প্ৰীতি নিদৰ্শন বামুণবাড়ীৰ পৰা আজি আৰম্ভ হৈছে অসমত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু কাৰো মনত কোনো ধৰণৰ বিদ্বেষ নাৰাখিব বুলি মই অনুৰোধ জনাই এই অনুষ্ঠানটোত মই সম্বোধন আৰু তেওঁলোককতো ৩-৪জন মানক ধৰি থৈছে বুলি শুনিছোঁ আৰু নাই এজন মানসিকভাৱে মই অকণমান আঘাত পোৱাদি পাইছোঁ আৰু কাৰণ ইয়াত মই 25 বছৰ আছোঁ একেবাৰে আৰু ইমান সমিতিলে থকাৰ পাছত হঠাৎ তেনেকুৱা এটা ঘটনা ঘটাৰ কাৰণে হয়তো আমি নিজৰ দুখ বুলি ভাবি ল'ব পৰা কণ্ডিশ্যনলৈ আহিবলগীয়া হৈছে। গতিকে এতিয়া সেইসকলৰ আইনৰ ভাগে যাব তাত মোৰ ক'বলগীয়া নাই কিন্তু আমি আমাৰ সমাজখন সামাজিকভাৱে জীয়াই থাকিব সেইটোৱে মোৰ লক্ষ্য প্ৰতীক বুলি আমি ভাবোঁ। আজি সমন্বয়ৰ হেতু থকাৰ কাৰণে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে কিন্তু হলগিৰি মানুহখিনিৰ ওপৰত যেতিয়া অন্যান্য জাতি জনগোষ্ঠীৰ মানুহখিনি আমাৰ সাংস্কৃতিক দিশতে হওক বা অন্যান্য দিশত যেতিয়া আমাক আক্ৰমণ কৰিবলৈ যাব বা আমাৰ বিৰুদ্ধাচৰণ কৰিব তেতিয়া কিন্তু আমি ৰৈ নাথাকিম। আমি আটাইতকৈ দুখ পাইছোঁ এই ঘটনাটোত যে এজন শিক্ষক হয়
আজি তন্ময় বুঢ়াগোহাঁই বৰগোহাঁই দেউতাক এজন শিক্ষক হয়। সেই শিক্ষকৰ ঘৰত আহি তেখেতলোকে আমি বাকী ৰাস্তাত কি হৈছে আমি সেইখিনি কথা ক'বলৈ নাযাওঁ, কিন্তু ঘৰত আহি গেটত যেতিয়া তেওঁলোকে আহি ঘূৰিয়াই মেলি এনেকুৱা এটা উপদ্ৰৱ কৰিছে আমি সেইখিনিতে দুখ পাইছোঁ। আৰু যি কি নহওক লাগে আজি তেখেতলোকে সকলোখিনি কথা মিলা মিছা হৈ গৈছে, আমি এইখিনি ক'বলৈ নাযাওঁ। কিন্তু অনাগত দিনত আমি কথাখিনি সকীয়াই দিছোঁ যাতে স্থলগুৰি মানুহৰ ওপৰত আমি যে চব ব্যৱসায় বাণিজ্য খুব ভালদৰে কৰিছে, সকলোৱে কৰক, আমাৰ তাত কোনো আপত্তি নাই। আমি সকলোৱে সমিল মিলেৰে থাকিব বিচাৰোঁ। খালি স্থলগুৰি মানুহৰ ওপৰত যেতিয়া আক্ৰমণ হ'ব তেতিয়া কিন্তু প্ৰত্যাক্ৰমণ হ'ব। গতিকে আমি আইনে যি ব্যৱস্থা লয় সেইখিনি আইনে ল'ব। গতিকে আমি আমাৰ ফালৰ পৰা এইখিনি কথা অৱগত